আমার সবাই তাহলে একদম অঙ্গনা আছে আৰু এটা স্মাৰক নামঘৰ বনাবৰ কাৰণে এটা স্মাৰক আছে আৰু ইয়াৰ লগে লগেই আমাৰ এই যুৱ বেছি ভটাধিকাৰ বজাই দিব তেখেতক সহযোগ কৰিব। ইয়াৰ পিছতেই কাৰ্যসূচীৰ আগবঢ়াই নিবৰ কাৰণে মোৰ সতীৰ্থ সদস্য আছিল জ্যোতিষ কৃষ্ণ গোস্বামী জ্যোতিষ কৃষ্ণ দাসক অনুৰোধ কৰিছোঁ। আমি আজি পূৰ্বদিনৰ কাৰ্যসূচীৰ সাংস্কৃতিক কাৰ্যসূচীলৈ উপস্থিত হৈছোঁ আৰু আমাৰ সাংস্কৃতিক কাৰ্যসূচীৰ পৰৱৰ্তী কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰিছে শ্ৰী শ্ৰী গৌৰৱ সন্মানীয় পাত্ৰ সত্ৰীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এক অনন্য সৃষ্টি। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সত্ৰীয়া নৃত্যৰ যোগেদি আমাৰ শৰীৰটো সুস্থ সুঠাই কৰি ধৰি ৰাখিবৰ কাৰণে এটা প্ৰয়াস কৰিছিল আৰু এই প্ৰয়াসত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ বিষ্ণুস্তুতি কৰতলত আৰু সত্ৰীয়া চাৰিটা বৰনাম লাগে কেতিয়াবা আমি সাজুৱাই থাকিব। স্ৰষ্টা আছিল মহানন্দগাৰ তেখেতৰ দুটা নৃত্য আজি আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰা হ'ব। ইয়াত গুৰুজনসকলৰ গীত প্ৰধানে পৰিৱেশন কৰা হয়। প্ৰত্যেকগৰাকী সাংস্কৃতিক প্ৰেমী ৰাইজে অনুষ্ঠানটি উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে ইয়াৰ পিছত যি পাৰিজাত অংকীয়কৰণ থাকিব ইয়াৰ
আৰু প্ৰতিগৰাকী শিল্পীকে আমি মঞ্চত অকণমান সময় ৰৈ দিব